গুড মৰ্নিং ৰাইজসকল, মই শিৱম। মোৰ 30 ডে চেলেঞ্জৰ এইটো 8 নম্বৰটো ভিডিঅ'। ৰাতিপুৱাই মাহঁত পথাৰলৈ গ'লেই মানে মই উঠালে। তাৰপিছত আৰু আহি দেখোঁ বুট তিয়াই থৈ গৈছে। আইতাই কৈছে যে তাকে ভাজি মাহঁতলৈ লৈ যায় আজি। তাৰপিছত আৰু মই ধুনীয়াকৈ গেছটো জ্বলাই তাতে কেৰাহীটো পাতি ধুনীয়াকৈ বুটখিনি ভাজিবলৈ লাগিলোঁ। আৰু বুটখিনি ভাজি হোৱাৰ পিছত তাতে ধুনীয়াকৈ আকৌ চাহ অকণো বনাই ল'লোঁ। চাহ আৰু বুট ৰেডি হোৱাৰ পিছত ময়ো ওলালোঁ ধুনীয়াকৈ পথাৰলৈ বুলি। চাওকচোন ৰ'দটো ইমান কাঢ়া নহয়, বাট ৰাতিহে ঠাণ্ডাটো লাগে। আৰু ইফালে ময়ো আহি পালোঁহি আমাৰ পথাৰৰ। তাতে চাহ অকণ দি আৰু লগতে মই খালোঁ। লগতে আহিলোঁ অকণ বাগান কাটিবলৈ। বাগান কাটিছিলে। তাৰপিছত আৰু বায়ে লগ ধৰিলে যে বৌ জামুগুৰিলৈ যাব লাগে। দুইটা আহি ধুনীয়াকৈ ফ্ৰেছ হৈ লৈ আমি দুইটাই ওলাই দিলোঁ জামুগুৰিলৈ বুলি। আহি ৰখি আছোঁ আৰু মানে ইমানেই ভিৰ আৰু মানুহ বহুত আছে। ৰখোতে মানে সন্ধিয়া হৈ গ'ল, বাট কামটো হ'ল আৰু। তাৰপিছত আমিও ওলালোঁ ঘৰলৈ। আহি থাকোঁতে আকৌ আমাৰ চেণ্টাৰত ৰখিলোঁ ইটাখোলাত। মানে দুইটাৰে ঠাণ্ডা লাগিছে আৰু ভাবিছোঁ ম'ম' আৰু চুপ ধুনীয়াকৈ খাই লওঁ। তাৰপিছত আৰু ম'ম' এক প্লেট ল'লোঁ আৰু লগতে চুপ ল'লোঁ। চুপটো খাইছিলে। তাৰপিছত আকৌ মন গ'ল পকৰা খাবলৈ। পকৰাও খাই আমি আহিলোঁ মাছ আৰু মাংস অকণ ল'বলৈ। চ' এইটো ভিডিঅ'ত তোমালোকে ভাল কমেণ্ট কৰাচোন। নেক্সট ভিডিঅ'ত তোমালোকৰ নাম ল'ম।